গাইডেন্স নিৰ্দেশনাৰ অৰ্থ আবিধানিক দিশেৰে চাবলৈ গ'লে নিৰ্দেশনা শব্দই পথ দেখুৱাই লক্ষ্য দেখুৱাই সমস্যা সমাধানৰ উপায় আদি বুজায় কিন্তু নিৰ্দেশনাৰ অৰ্থ কেৱল এই দিশকেইটাতেই সীমাবদ্ধ নহয় নিৰ্দেশনা এক বহল পৰিসৰৰ ধাৰণা ই এক প্ৰকাৰৰ কাৰ্য আঁচনি আৰু সেৱা যাৰ সহায়ত সমাজৰ ব্যক্তিসকলে জীৱনত সন্তোষজনক সমাযোজন কৰিবৰ পৰিকল্পনা কৰি লক্ষ্যৰ দিশে অগ্ৰসৰ হ'ব পাৰে জৰ্জ মেৰিল নামৰ ব্যক্তিজনে পোনপ্ৰথমবাৰৰ বাবে নিৰ্দেশনাৰ ক্ষেত্ৰত পদ্ধতিগতভাৱে কৰ্ম সম্পাদন কৰিছিল পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ব্যক্তিয়ে এই ক্ষেত্ৰত বৰঙণি আগবঢ়াইছিল নিৰ্দেশনাই সেই আটাইবোৰ দিশ অন্তৰ্ভুক্ত কৰে যিবোৰৰ সহায়ত ব্যক্তিয়ে নিজক বুজিবলৈ সমৰ্থবান হয় এই দিশবোৰ হ'ল মনোভাৱ আগ্ৰহ দক্ষতা ব্যক্তিৰ দৈহিক মানসিক আৰু সামাজিক পৰিপক্কতা সৰ্বাত্মক বিকাশৰ বাবে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনীয়তা কৃতিত্ব আৰু জীৱনৰ সমাযোজন আদি নিৰ্দেশনা যিকোনো ধৰণৰ হ'ব পাৰে যেনে শ্ৰেণীকোঠাত শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা ব্যক্তিগত শিক্ষা সম্বন্ধীয় আৰু ব্যক্তিগত নিৰ্দেশনা কোনো এক দলৰ মাজত হোৱা আলোচনা খেলাৰ সময়ত প্ৰদান কৰা নিৰ্দেশনা আৰু অগ্ৰসকলে অনুচকলক প্ৰদান কৰা নিৰ্দেশনা নাইবা ব্যক্তিগত নিৰ্দেশনা প্ৰদান কৰা ডেফিনেশ্যন অফ গাইডেন্স ৰুট ষ্ট্ৰঙৰ দৃষ্টিভংগীত নিৰ্দেশনা হৈছে সকলো ব্যক্তিৰ এক সহায়কাৰী সেৱা যাৰ সহায়ত ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাৰে ব্যক্তিগত সুখ আৰু সামাজিক উপযোগিতাৰ বাবে নিজ সামৰ্থ্যৰ আৱিষ্কাৰ